নমস্কাৰ সাদৰ সম্ভাষণ গ্ৰহণ কৰিব। নতুন সংবাদৰ পক্ষৰ পৰা মই আহিছোঁ গুৱাহাটী লোকসভা সমষ্টিৰ পূব কংকাৰপাৰ গাঁৱৰ এটি স্থানলৈ। এই যে আপোনালোকে দেখিছে এই যে নদীটো, এই নদীটোৰ নাম হৈছে কংকাই নদী। 1950 চনৰ পৰাই এই কংকাই নদীটো ইয়াত অৱস্থান কৰিছে। স্বাধীনতাৰ 72 বছৰ অতিক্ৰম কৰাৰ পাছত আচলতে 72 বছৰ নহয়, ৰেকৰ্ডলি তাতকৈ অধিক এই যুগ যুগ ধৰি এই ব্ৰিজখন ইয়াতে দিব পৰা নাই ইয়াৰ কোনো নিৰ্বাচিত প্ৰতিনিধিসকলে। এই যে আপুনি দেখিছে এই ব্ৰিজটো হৈছে কংকাই নদীৰ ওপৰত। মই দেখুৱাইছোঁ কংকাই নদীৰ, এইটো 50 চনৰ পাছৰ পৰাই এই নদীটোত ভৰ্তি হৈ থাকে। এই নদীটোৰ ওপৰত থকা এই দলংখন স্বাধীনতাৰ 72 বছৰতকৈ অধিক বছৰ ধৰি এইটো এই দীৰ্ঘদিন ধৰি এই দলংটোৱে কৰিব পৰা নাই। এটা হৈছে গুৱাহাটী লোকসভা সমষ্টিৰ অন্তৰ্গত আৰু পশ্চিম গোৱালপাৰা বিধানসভা সমষ্টিৰ অন্তৰ্গত কংকাই নদীৰ ওপৰত থকা এটি বাঁহৰ দলং। এই যে দেখিছে বাঁহৰ দলংটো, এই বাঁহৰ দলঙৰ ওপৰেৰে স্কুল কলেজৰ ল'ৰা ছোৱালীবিলাকে তেওঁলোকে অহা যোৱা কৰে। এই স্কুল কলেজৰ ল'ৰা ছোৱালী কেতিয়াবা ইয়াৰ পৰা দুৰ্ঘটনা হৈ গৈছে, যদিও চৰকাৰৰ ঘৰত সেই দুৰ্ঘটনাৰ কোনো তথ্য নাই। তথাপি কৈছোঁ যে দুৰ্ঘটনা ইয়াতে সঘনে হয়। গতিকে দীৰ্ঘদিন ধৰি এই দলংখন ইয়াতে তেনেকৈয়ে পৰি আছে আৰু এই বিপদসংকুল অৱস্থাৰ মাজেৰে ইয়াৰ পৰা মানুহে অহা যোৱা কৰিব লগা হৈছে। ইয়াতে স্কুল কলেজৰ ল'ৰা ছোৱালীবিলাকে যাতে অহা যোৱা কৰিব পাৰে। এই দলংখনৰ দুৰৱস্থা অধিক শোচনীয় হোৱাৰ কাৰণে এই অঞ্চলৰ গাঁৱৰ সাধাৰণ ৰাইজে তেওঁলোকে 10 টকা, 20 টকা, 50 টকা তেনেকৈ উঠাই এই দলংখন নিৰ্মাণ কৰিছে। মই লাহে লাহে গৈছোঁ দলংখনৰ আচল প্ৰকৃত যিটো অৱস্থা। মই এতিয়া তললৈ নামি গৈছোঁ। এই তললৈ যোৱাৰ এই অৱস্থাটো দেখিছোঁ। ইয়াতে যিকোনো মুহূৰ্ততে যিকোনো এজনে দুৰ্ঘটনাত পতিত হ'ব পাৰে। এই দুৰ্ঘটনাৰ কাৰণে কোনেও কাৰো খবৰ নল'ব। গুৱাহাটী লোকসভা সমষ্টিৰ পশ্চিম কংকাৰপাৰ গাঁৱৰ এই দলংখন নিৰ্মাণ কৰাৰ কাৰণে ইয়াৰ সাধাৰণ ৰাইজে দাবী জনাই অহাৰ পিছতো আজিলৈকে সেই দলংখন নিৰ্মাণ কৰি উলিয়াব পৰা নাই। গতিকে ইয়াৰ ৰাইজে এই দলংখন অতি শীঘ্ৰে নিৰ্মাণ কৰাৰ কাৰণে দাবী জনাইছে। নতুন সংবাদ দেখাৰ কাৰণে ধন্যবাদ।